এইটো এটা ইডলি ৰেচিপি বুলি যদি কওঁ আপোনালোকে আচৰিত হৈ যাব। এইটো আকৌ কেনেকুৱা ইডলি? হয়, ইডলি বনালে ইডলি এক্সট্ৰাকৈ বনাব লাগে, আকৌ ইডলিৰ লগত খাবৰ কাৰণে চাটনি বনাব লাগে, নহয়নে? কিন্তু এই ৰেচিপিটোত ইডলি আৰু চাটনিৰ লগতে হৈ যায়। আৰু মই একেবাৰে শেষৰ এটা ফুটেজ দেখুৱাইছোঁ আপোনালোকক। এয়া এনেকুৱা এটা ৰূপ ল'ব, আপোনালোকে এক্সট্ৰাকৈ চাটনি বনাই খাব দৰকাৰ নাই। আৰু ইমান গৰম পৰিছে আৰু স্বাস্থ্যৰো বহুত মানুহৰ অৱনতি ঘটিছে, নহয়নে? নহৰু পিঁয়াজ নোহোৱাকৈ এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰিব। তাতে আকৌ শাওণ মাহ চলি আছে, শাওণ মাহতো আপোনালোকে এনেকৈ এইটো ৰেচিপি বনাই খাব পাৰিব। নহৰু পিঁয়াজ, ন' অনিয়ন ন' গাৰ্লিক ৰেচিপি এইটো। আৰু মোৰ ল'ৰাৰ গা বেয়া কাৰণে মই আচলতে তাৰ মুখত লগাকৈ অকণমান এয়া ইডলি ৰেচিপি এটা বনালোঁ। আৰু যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। ইচ্ছা কৰিলে চচ দিও খাব পাৰে। মই তাৰ অকণমান মনটো ভাল লগাবৰ কাৰণেহে দি দিছিলোঁ, তাৰ জিভাখনৰ জুতিটো যাতে ঘূৰি আহে। সি পিছে খাই ভাল পালে। আৰু কেনেকৈ বনাইছোঁ একেটা সময়তে চাটনি আৰু ইডলি, আহকচোন চাওঁ। এয়া মই মগু দালি তিয়াই ৰাখি থৈ দিছিলোঁ, 2 ঘণ্টামান তিয়ালে হৈ যায়। মগু দালিত বা যিকোনো দালি তিয়াই ৰাখিবৰ কাৰণে তাৰ আগত ধুই ল'ব লাগে খুব ভালকৈ। তাৰপিছত পানী দি এনেকৈ ভিজাই থৈ দিলোঁ। এতিয়া আকৌ এবাৰ ভালকৈ এইখিনি ধুই ল'ম। তেতিয়া কি হয়, দালিত যিখিনি কীটনাশক ঔষধ দিয়ে সেইখিনিও নাথাকে। এতিয়া খুব ভালকৈ টুকি টুকি ডাঙৰ মিক্সি জাৰ এটাত মই একেবাৰতে এইখিনি গোটেইখিনি মগু দালিখিনি পিচিম। ইয়াতে মই আৰু কেইটামান বস্তু দি দিম। তাৰ কাৰণে মই এয়া ঘৰতে পনীৰ বনাই লৈছিলোঁ। গাখীৰ নেমু দি লৈ নেমু ৰস দি বা ভিনেগাৰ দি ফালি ল'ব লাগে, বা আপোনালোকৰ যদি ঘৰত আনি থোৱা থাকে ৰেডিমেড পনীৰ তেনেকৈ হ'লেও হ'ব। মই বাহিৰৰ পনীৰ ব্যৱহাৰ নকৰোঁ, ঘৰতে নিজে তৈয়াৰ কৰি লওঁ। আৰু এয়া মই এনেকৈ চেপি ল'লোঁ চালনী এখনত। এতিয়া এইখিনি চানাখিনি মানে পনীৰখিনি অলপ ইয়াতে দি, কেঁচা জলকীয়া 2টা দি, জলকীয়া যদি খায় তেতিয়াহে দিব দেই, আৰু আদা এটুকুৰা আৰু অকণমান নিমখ একেবাৰে বেছিকৈ দিব নালাগে, আন্দাজত দিব লাগে। অকণমান পানী দি এইখিনি খুব মিহি এটা পেষ্ট কৰি ল'ম। জোখটো মই আপোনালোকক দেখুৱাই দিম, পানী বহুত দিব নালাগে কিন্তু এইটো জোখত এনেকুৱা এটা ডাঠ হ'ব লাগিব। তাৰপিছতে এইটো মই এটা বাউললৈ কাঢ়ি ল'ম। ইয়াৰ পিছত এটা কাম আছে এই মিক্সাৰখিনিৰ লগত। তাৰ আগতে এয়া মই বিলাহী লৈ লৈছোঁ। বিলাহী কিন্তু এতিয়া গুটিবিলাক আঁতৰাই পেলোৱাটো খুবেই জৰুৰী, কাৰণ বহুত বেছি ঔষধ আজিকালি বিলাহীত ব্যৱহাৰ কৰে। আচলতে কিমান আমি উপযোগী খাদ্য খাই আছোঁ সেয়াও ভাবিবলগীয়া কথা। তথাপিও বিলাহী নহ'লে যিহেতু নহয়, আৰু সাধাৰণতে কি হয়, চাটনিকণ এক্সট্ৰাকৈ বনোৱা হয়, কিন্তু এই ৰেচিপিটোত মই কৈছোঁৱে নহয় একেলগতে বনাব পাৰিব। আদা অকণমান দি দিলোঁ, আৰু এয়া মই বনাই লোৱা পনীৰ ইয়াতে দি অকণমান সেয়া আন্দাজত নিমখ দি ধুনীয়া এটা পেষ্ট কৰি ল'লোঁ, পাতলা পেষ্ট কৰি লৈছোঁ। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ আহক। এখন কেৰাহী গেছত পাতি মই ঘিউ অকণমান দিম। আপোনালোকে বেলেগ অইলো দিব পাৰে। ন' অনিয়ন ন' গাৰ্লিক ৰেচিপি, তাতে শাওণ মাহত বনাইছোঁ, সেইকাৰণে মই অইল ব্যৱহাৰ কৰা নাই। যিসকলে ব্ৰত কৰি আছে তেখেতসকলেও খাব পাৰিব আচলতে ব্ৰত সামৰাৰ পিছত। তাৰপিছতে ইয়াতে সেই যিখিনি বিলাহী আৰু আদা অকণমানৰ সৈতে পেষ্ট কৰি লৈছিলোঁ যে পনীৰ, সেইখিনি প্ৰথম দি অকণমান লাল মিৰ্চ দিছোঁ, অপশ্যনেল। এতিয়া এই যিখিনি মই মগু পিচি লৈছিলোঁ যে, তাতে এতিয়া শেষত আৰু অলপ মানে একেবাৰে লাষ্টৰ সময়ত দিব লাগিব ইনো দিয়াৰ পিছত ৰাখি থ'ব যিহেতু নোৱাৰি, সেইকাৰণে কৈছোঁ। ইনো দি তাতে অকণমান মই চেনি দি দিছোঁ। সৰু ল'ৰা ছোৱালীৰ কাৰণে আচলতে নিদিলেও হয়, কিন্তু বৰ ধুনীয়া সোৱাদ এটা ওলায়। তাৰপিছতে এয়া দেখিলেই নহয় ধুনীয়াকৈ পাগ হৈ আহি ওপৰলৈ অইল ওলাওঁতে মই অকণমান দৈ, বেছি নহয় 2 চামুচমান হ'ব, দৈ ইয়াতে দি দিছোঁ। দৈকণ দি দিলে এটা টেঙা মিঠা সোৱাদ ওলাব। এনেকৈ দি ভালকৈ লৰাই, এতিয়া গেছৰ ফ্লেমটোতো ল'তে আছে দেই। এই ৰেচিপিটো বনাওঁতে গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিব লাগে। এইখিনি ইন'ৰে সৈতে মিলাই লৈ মগু দালিখিনি এটা জোখত, ইডলিৰ জোখ এটাত হেতা এখনেৰে এনেকৈ মই চাইডে ইয়াতে দি গৈছোঁ, যাতে গ্ৰেভিটো একেবাৰে শুকাই নাযায় প্ৰথমতে। সেইকাৰণে অকণমান এই জোখটোতে দি দিব লাগে। আৰু যিমানকেইটা পাৰে আপোনালোকে পেন যদি ডাঙৰ হয় আৰু অলপ দিব পাৰিব, এনেকৈ দি দিব লাগে। দি লৈ এতিয়া ঢাকোন এটা মাৰি দিব লাগে 5 মিনিটৰ কাৰণে।
জুইৰ ফ্লেমটো লওঁতে আছে। মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ গোটেই গ্ৰেভিখিনিয়ে ইডলিখিনি আৱৰি পেলাব। মানে চাটনিৰ দৰকাৰ নহ'ব, ভিতৰত ইয়াৰ চাটনিৰ যিটো ধুনীয়া টেষ্ট সোমাই যাব। আৰু তাতে নহৰু পিঁয়াজ নোহোৱাকৈ খুব বেছি ধুনীয়াকৈ বনোৱা এটা ৰেচিপি। গৰমৰ দিনত একেটা সময়তে দুটা কাম কৰিবলৈ পালে ভাল লাগে, নহয়নে? মই দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া অকণমান তলৰ পৰা অইল বিৰিঙি আহিব, যিহেতু মই দৈও দিয়া আছিলে ইয়াতে। এতিয়া কাঁহীবোৰ হৈ গৈছে এই জোখত। ইয়াতকৈ অকণমান গ্ৰেভিৰ জোখত ৰাখোঁ বুলিলেও আপোনালোকে আৰু অকণমান পনীয়াকৈ ৰাখি দিবও পাৰে। দেখিছেনে? এয়া লৈ ল'লোঁ। এতিয়া চাব কিমান ছফ্ট হৈছে। যদি ভাল লাগে ৰেচিপিটো লাইক কমেণ্ট এটা কৰিও জনাবলৈ নাপাহৰিব দেই।